কোনোবা ইউপি মানুহ এজনে আহি পেলাই মাৰি দিব এনেকে অসমীয়া গালি দিব ইমানতে শেষ মানে আমাৰ অসমীয়া মাল খোৱা বোলে তই ঘোষ দিয় আমুক সেইকাৰণে তোৰ লগত আহে অসমীয়া মানুহ নহলে ক'বা অসমীয়া মানুহ অসমীয়া মানে সেইবিলাক আৰু দোকান জ্বলাই দিম কৈছে মাৰপিট কৰিছে চব মানে মই কালি মণ্ডলৰ কথা লৈ বেলেগ এটা কথা আলোচনা কৰি আছিলো মানুহজনী আহিলে ডাইৰেক্ট কৈছে ছোৱালীজনী আহিছে তই কি ইয়াত বেছি দাদাগিৰি খটাবলৈ আহিছ তই তোৰ ধৰ জংঘলৰ মাজত তেলগমত তই দাদাগিৰি নখটাবি তাৰপিছত কৈছে তোৰ মা 10টালৈ যোৱা তোৰ ল'ৰা মৰি যাব আমুক কৰি যাব তই সেইষাৰ কেলে কথা কৈছ তোৰ নিয়ম মতে যা তেনেকে ক'লো মই তাৰপিছত কুঁহিয়াৰ এডাল লৈ পেলাই আপোনাৰ মানে যেনেকুৱা মাৰিছে তোৰ নিচিনা অসমীয়া বোলে ফালি পঠিয়াম তামুক মানে যি মাৰিছে কি ক'ম আৰু বেয়া মাতটো ক'ব মোৰ লগত যিকেইটা ল'ৰা মানে মানুহ আহিছে কৈছে তোৰ মাইকী মানুহ সিহঁতৰ ভাগ কৰি ল বোলে মাল খোৱা বোলে তই ঘোষ দিয় আমুক সেইকাৰণে তোৰ লগত আহে অসমীয়া মানুহ নহলে ক'বা অসমীয়া মানুহ অসমীয়া মানে সেইবিলাক আৰু দোকান জ্বলাই দিম কৈছে আনকি মই কেইজনমান মানুহক তেখেতে ঘোষো দিছে মোক ৰাতি মাৰ্ডাৰ কৰি দিবলৈ আৰু আজি এনেকুৱা কিছুমান কৰিছে মানে দিনতে আজি এইবোৰ মোৰ কি ক'ব মোৰ আজি মনটো বেয়া লাগিছে আজি ইয়াত তেলগমত আজি লোকেল ল'ৰা হৈ পেলাই ইয়াতে জন্ম ঘৰত থাকি আজি 60 বছৰৰ দেউতা হোৱা হ'ল মোৰ 32 বছৰ হ'ল আজিলৈকে মোক কোনো বেয়া মাত্ৰা মাতি পোৱা নাই তেনেস্থলত আজি অসমীয়া ল'ৰা এটাক মোক মাৰিছে মানে কোনোবা ইউপি মানুহ এজনে আহি পেলাই মাৰি দিব এনেকে অসমীয়া গালি দিব ইমানতে শেষ মানে আমাৰ অসমীয়া আঁচনিখনটো লাগিব তেওঁলোকে ইয়াৰটো হেৰি স্থায়ী বাসিন্দা নহয় ইয়াতো দুখীয়া মানুহ ঢেৰ আছে কিন্তু অথচ তেওঁ কেনেকে পালে চৰকাৰী ঘৰৰ কাৰণে তেওঁক ৰাস্তা লাগে ৰাস্তাৰ কাৰণে তেওঁ দোকানবোৰ ভাঙি পেলাই ৰাস্তা বনাব তেতিয়া মানে মালখিনি গৈ পেলাই ঘৰটো বনাব তাই কেনেকে পালে আৰু সেইটো আমাৰ পঞ্চায়তৰ ফালৰ পৰা আমাক ক'ব লাগিব তাই কেনেকে এইটো পালে তাই অৰুণোদয় কেনেকে পায় তাই ৰেচন কাৰ্ড তাই কেনেকে পালে তাইতো ইয়াৰ মানুহ নহয় ইউপিৰ মানুহ তাই তেওঁলোক মানে বিহাৰৰ মুছলমান সম্প্ৰদায়ৰ মানুহ আৰু তেওঁলোকে আহি আজি ইয়াত এটা অসমীয়া ল'ৰা মাটিখিনি তেওঁৰ নিজৰো নহয় তেওঁৰ ককায়েকৰ মাষ্টৰ কৰে কিন্তু তেওঁৰ ককায়েকৰ নামটো মই নাজানো কিন্তু তেওঁৰ ককায়েকৰ পৰা জোৰ জবস্তি ৰাখি লৈছে মাটিখিনি তেওঁৰ হাজবেণ্ড আছে নামটো তেওঁ আপোনাৰ তেওঁৰ হাজবেণ্ডে হেৰি কৰিছিলে চাকৰি কৰিছিলে কচাই আছিলে তাৰপিছত তেওঁ এদিন এক্সপায়াৰ্ড হ'ল এইটো আচলতে কোনোৱে গম নাপায় তেওঁ ইমান সাহস ৰাতি এম্বুলেন্স লৈ তেওঁ ইউপিলৈ গুচি গৈছে অকলে ডেড বডি লৈ